ঠিক আছে, আজি বিকাশ অসমক ষড়যন্ত্ৰ কৰি কিবা এটা কৰি জেলত ভৰাই দিলে। ঠিক আছে, মানিছোঁ বিকাশ অসমক বিলাসী থানাৰ পৰা অনাগত দিনলৈকে বহিষ্কাৰ কৰি দিলে। কিন্তু এই মানুহজনৰ দায়িত্ব কোনে ল'ব? এই অন্ধ মানুহজনৰ দায়িত্ব কোনে ল'ব? যি বিকাশ অসমে এই মানুহজনক নিজৰ দেউতাক হিচাপে পালিছিল। এই মানুহজনৰ আজি দায়িত্ব কোনে ল'ব? খোৱা বোৱা আদি কৰি পিন্ধালৈকে বিকাশ অসমে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল এই মানুহজনৰ আজি দায়িত্ব কোনে ল'ব? আপোনালোকে কওকচোন। নিজৰ দেউতাক হিচাপে ভাবিছিল, নিজৰ দেউতাক হিচাপে ৰাখিছিল, সন্মান জনাইছিল। এই মানুহজনৰ আজি কি হ'ব? আপোনালোকে এবাৰ ভাবি চাইছেনে? এই মানুহজনৰ ওচৰত আপোনালোকে আজি এবাৰ গৈছেনে যে এই মানুহজনে কি খাইছে, কি খোৱা নাই, কেনেকৈ আছে? কিন্তু বিকাশ অসমে এই মানুহজনৰ প্ৰতি বহুত শ্ৰদ্ধা কৰিছিল, সন্মান জনাইছিল। নিজৰ দেউতাকৰ নিচিনাকৈ পোহপাল কৰিছিল এই মানুহজনক। কিন্তু আজি এই মানুহজনৰ মুখলৈ এবাৰ চাই কওকচোন আপোনালোকে যে বিকাশ অসমে কিবা ভুল কাম কৰিব পাৰেনে? যদিও ভুল কাম কৰিছে, সেই ভুলটো আমি শুধৰাই মাফ কৰি দিয়াটো আমাৰ দায়িত্ব নহয়নে? বিকাশ অসমে যদি ভুল কৰিছে, আমিতো মাফ কৰি দিবই লাগিব। কাৰণ এজন অসমীয়া ল'ৰা হিচাপে, এজন খিলঞ্জীয়া মানুহ হিচাপে দুই এটা ভুল কৰিব পাৰে। হাজাৰটা কাম কৰিলে দুইটা ভুল থাকেই। মই এইটো আগতেও কৈছোঁ, হাজাৰটা কাম কৰিলে দুইটা ভুল থাকে। আৰু ভুল কৰিলেহে মানুহে অনাগত দিনলৈ শিকিব, আগুৱাই যাব। কিন্তু এই মানুহজনৰ আজি কি হ'ব? যদি বিকাশ অসমেই নাই, বিকাশ অসমক যদি আপোনালোকে আজি বিকাশ অসম জেলত আছে, হয়তো বিকাশ অসমৰ লগত কোনোৱে নাই এতিয়া বৰ্তমান সময়ত। কোনো এজন মানুহক মই মাত মতা দেখা নাই বিকাশ অসমৰ হৈ। কেৱল মই মাতি আছোঁ নেকি? এতিয়া মোক হয়তো একাংশ লোকে বেয়া পাব বিকাশ অসমক হৈ মাত মতাৰ কাৰণে। বেয়া পালেও উপায় নাই, মাত মাতিব লাগিব। কাৰণ মই বিকাশ অসমক ভাল পাইছিলোঁ, বিকাশ অসমক ভগৱান হিচাপে মই মানিছিলোঁ। ঠিক আছে, যেনেকৈ মই জুবিন দাক ভগৱান হিচাপে মানো, ঠিক তেনেকৈ বিকাশ অসমকো মই নিজে ভগৱান হিচাপে মানো। আৰু এই মানুহজনৰ কথা কৈছোঁ মই, এই মানুহজনৰ কি হ'ব? বিকাশ অসমে ইমান ভাল পাইছিল এই মানুহজনক, এই অন্ধ মানুহজনক। খোৱা বোৱাৰ পৰা আদি কৰি কাপোৰ কানি পিন্ধালৈকে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল এই মানুহজনৰ। এতিয়া এই অন্ধ মানুহজনৰ কি হ'ব? আপোনালোকে এবাৰ ভাবি চাওক। এই মানুহজনৰ ওচৰলৈ আপোনালোকে আজি তাৰিখত গৈছেনে? বিকাশ অসমেতো নাই বৰ্তমান সময়ত। আজি ইমানেই হৈ গ'ল, বিকাশ অসমে এই মানুহজনৰ খবৰ এটা ল'ব পৰা নাই। এই মানুহজন কি খাইছে, কি খোৱা নাই, কেনেকৈ আছে, কেনেকৈ নাই, কোনোবাই খবৰ লৈছেনে বাৰু? এই অন্ধ মানুহজন আজি কেনেকৈ চলি আছে, কেনেকৈ আছে? হয়তো বিকাশ অসম থকা হ'লে এই মানুহজনৰ দায়িত্ব ল'লে হ'লে, খবৰ এটা ল'বলৈ গ'ল হ'লে। কিন্তু আজি বিকাশ অসমে নাই, কোনে যাব খবৰ এটা ল'বলৈ? তো কি ক'ম আৰু, বিকাশ অসমৰ লগত বিপদৰ সময়ত বিকাশ অসমৰ লগত থাকিব লাগিছিল লগত। ভাল সময়ততো বিকাশ অসমৰ লগত বহুত মানুহে দেখিছিলোঁ বিকাশ অসমৰ আগে পিছে। কিন্তু এতিয়া বেয়া সময়ত, বিপদৰ সময়ত কোনো এজন মানুহ দেখা নাই মই বিকাশ অসমৰ লগত থকা, বিকাশ অসমৰ হৈ মাত মতা। আৰু ভুল কৰিছে মানিছোঁ, ময়ো মানিছোঁ বিকাশ অসমে ভুল কৰিছে। আৰু ভুল কৰিলে যেনিবা সেইটোনো কি ইমান ডাঙৰ কামটো হ'ল? কাৰোবাক ধৰ্ষণ কৰিছে নেকি? কাৰোবাক হত্যা কৰিলে নেকি বিকাশ অসমে যে ইমান ডাঙৰ ভুল কৰিলে? ইমানো ডাঙৰ ভুল কাম কৰা নাই। যদি ভুল কৰিছে, মই জানো বিকাশ অসমে ইমান ডাঙৰ ভুল কৰা মানুহে নহয়। কাৰণ মই বিকাশ অসমক চিনি পাওঁ নহয়, বিকাশ অসমক কথাবিলাক মই জানো। বিকাশ অসমে ইমান ডাঙৰ এটা ভুল কাম কৰিবই নোৱাৰে। বিকাশ অসমৰ হৈ মই মাতিছোঁ। হয়তো বেলেগে নেমাতিলেও মই মাতি যাম, আৰু মই মাতিমেই। কাৰণ মই বিকাশ অসমক ভালদৰে চিনি পাওঁ। হয়তো ইমান লগ নাপাব পাৰোঁ, কিন্তু চিনি পাওঁ বিকাশ অসমক ভালদৰে। কাৰণ বিকাশ অসমৰ ভাল পাওঁ দেখিনে মই বিলাসী থানাত যোগদান কৰিছিলোঁ। আজি অন্ততঃ এই অন্ধ মানুহজনৰ কথা ভাবক আপোনালোকে। নিজৰ ককাই ভাই এজন বিপদত পৰা সময়ত সেই ককাই ভাইজনৰ লগত থাকিব লাগিছিল নে সেই ককাই ভাইজনৰ ঘৰৰ পৰা উলিয়াই দিব লাগিছিল? আপোনালোকে কওকচোন। বিকাশ অসমৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। বিপদৰ সময়ত বিকাশ অসমৰ লগত থাকিব লাগিছিল নে বিকাশ অসমক গতিয়াই বাহিৰ কৰি দিব লাগিছিল? আপোনালোকে কওক এই কথা। এতিয়া এনেকুৱা হৈ পৰিছে বৰ্তমান সময়ত। থাকিব লাগিছিল বিপদৰ সময়ত বিকাশ অসমৰ লগত, আৰু বিকাশ অসমৰ লগত এতিয়া কোনো নাই, বিকাশ অসমক গতিয়াই বাহিৰ কৰি দিলে।